মই যেতিয়া ৰাজনীতিত প্ৰথমবাৰ বাবে ভৰি দিলো তেতিয়াই পৰা মুখ্যমন্ত্ৰী মোৰ সম্পৰ্কত বিভিন্ন ধৰণৰ মিছা কথা অভিযোগ দাঙি ধৰি আছে কিন্তু এইবোৰ যে অভিযোগ যে বাৰম্বাৰ আপোনালোকে দাঙি আছে উত্থাপন কৰি আছে কিছুটো প্ৰমাণ দিয়ক এতিয়ালৈকে মুখ্যমন্ত্ৰী মহোদয় যিমানবোৰ কথা ক'লে প্ৰায় 99% কথা মিছা আৰু চাব যেতিয়া সেপ্টেম্বৰ আহিব তেতিয়া আকৌ ক'ব নহয় মোক আৰু 3 মাহ দিয়ক মই আৰু প্ৰমাণ দিম তেতিয়া তেওঁ কংগ্ৰেছ দলটোক এৰিলে তেতিয়াও সেই সময়ত এটা মিছা অভিযোগ উত্থাপন কৰিলে কি যে প্ৰায়ত তৰুণ গগৈয়ে মোক মুখ্যমন্ত্ৰী বনাবলৈ বিচাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক নিজৰ মিছা অপপ্ৰচাৰ কৰোঁতেতো বাধা দিয়া নাই অপপ্ৰচাৰ বা তেওঁ এটা অস্ত্ৰ বদনাম কৰা তেওঁৰ এটা অস্ত্ৰ তো কিবা কাৰণত তেওঁ মোক লৈ চিন্তিত ফেব্ৰুৱাৰী মাহৰ পৰা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিভিন্ন ধৰণৰ অভিযোগ মোৰ ক্ষেত্ৰত ৰাইজৰ সন্মুখত দাঙি ধৰি আছে আমি প্ৰথম দিনৰ পৰাই কৈছো যে যদি আপোনালোকৰ ওচৰত কিবা এটা প্ৰমাণ আছে এই প্ৰমাণবোৰ ৰাজহুৱা কৰক আপুনি মুখ্যমন্ত্ৰীৰ চকীত বহি আছে আপোনাৰ আৰু এখন বিজেপি দলৰ 500 টকাৰ টোলৰ মাজত পাৰ্থক্য থাকিব লাগে কিন্তু যেতিয়াই আমি প্ৰমাণ বিচাৰো মুখ্যমন্ত্ৰী মহোদয়ে কয় যে সেপ্টেম্বৰলৈকে ৰ'ব লাগিব ফেব্ৰুৱাৰী মাহ গ'ল মাৰ্চ মাহ গ'ল এপ্ৰিল মাহ গ'ল মে মাহ প্ৰায় সম্পূৰ্ণ হ'বলৈ গৈছে এতিয়াও কিন্তু প্ৰমাণ তেওঁ এটাও দিব পৰা নাই আৰু যোৱাকালি মই দেখিলো কি যেতিয়া সাংবাদিকসকলে মুখ্যমন্ত্ৰীক সুধিলে যে আপুনি প্ৰমাণ যিমানবোৰ প্ৰমাণ এতিয়ালৈকে যোগাৰ কৰিছে এইখিনি আপোনালোকে মে মাহৰ 10 দিনৰ ভিতৰত কিয় দিব নোৱাৰে এটা মুখ্যমন্ত্ৰী উত্তেজিত হৈ গ'ল তেওঁ আকৌ সাংবাদিকসকলকে ধৰিলে যে তোমালোকে প্ৰশ্ন সুধিলে পাকিস্তানী হৈ যাব এতিয়া মুখ্যমন্ত্ৰী জনক মে মাহত ৰিপৰ্টবোৰ যিমানবোৰ তেওঁলোকে তথ্য যোগাৰ কৰিছে সেইখিনি প্ৰমাণ কৰিলে যদি খুদে তেতিয়া এতিয়া সাংবাদিক সেই প্ৰশ্ন সুধিলেই পাকিস্তানী হৈ যায় আৰু মুখ্যমন্ত্ৰী মহোদয় কৈছে যে মে মাহত মই কেনেকৈ পাৰিম সেপ্টেম্বৰলৈকে মই বিচাৰিছো তো যিয়ে আছে সেপ্টেম্বৰলৈকে আপোনালোকে ফাইনেল ৰিপৰ্টটো দি দিব কিন্তু এইবোৰ যে অভিযোগ যে বাৰম্বাৰ আপোনালোকে দাঙি আছে উত্থাপন কৰি আছে কিছুটো প্ৰমাণ দিয়ক আমিও জানিবলৈ বিচাৰো আৰু মুখ্যমন্ত্ৰী এই প্ৰমাণবোৰ দিবলৈ নিবিচাৰে ৰাজহুৱা কৰিবলৈ নিবিচাৰে তাৰ পিছত এটা কাৰণ আছে কাৰণটো হ'ল যে এতিয়ালৈকে মুখ্যমন্ত্ৰী মহোদয়ে যিমানবোৰ কথা ক'লে প্ৰায় 99% কথা মিছা 99% কথা বেসলেস রিডিকুলাস আৰু ননসেন্স 99% কথা বেসলেস রিডিকুলাস আৰু ননসেন্স আৰু সেই কাৰণে তেওঁ সেপ্টেম্বৰ কথা কৈ থাকে আৰু চাব যেতিয়া সেপ্টেম্বৰ আহিব তেতিয়া আকৌ ক'ব নহয় মোক আৰু 3 মাহ দিয়ক মই আৰু প্ৰমাণ দিম তেওঁ নিজেই জানে যে তেওঁলোকৰ এই যিমানবোৰ কথা যিদৰে এজন সাধাৰণ মানে 1500 টকা বিজেপি আইটি সেলৰ ট্ৰল যিদৰে কথাবোৰ উত্থাপন কৰে সোশ্যাল মিডিয়া একে তেওঁ কথাবোৰ কৈ আছে তো আমাৰ কাৰণে একো নতুন কথা নহয় বিশেষকৈ মোৰ বাবে মই যেতিয়া ৰাজনীতিত প্ৰথমবাৰ বাবে ভৰি দিলো তেতিয়াই পৰা মুখ্যমন্ত্ৰী মোৰ সম্পৰ্কত বিভিন্ন ধৰণৰ মিছা কথা অভিযোগ দাঙি ধৰি আছে তো মোৰ বাবে নতুন কথা নহয় অসমৰ ৰাইজক নিশ্চয় মনত আছে আজিৰ পৰা প্ৰায় 12-13 বছৰ আগত 2011 চনত 12 চনত যেতিয়া মই প্ৰথমবাৰ বাবে অসমত বিভিন্ন ঠাইত ভ্ৰমণ কৰি আছো সেই সময়ৰ পৰা মুখ্যমন্ত্ৰী বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰিবলৈ আৰম্ভ কৰিলে কি কাৰণত কৰিলে তেওঁহে জানে যে অসম কংগ্ৰেছ চৰকাৰৰ বিধায়কসকল সব মুখ্যমন্ত্ৰী প্ৰায়ত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ পুত্ৰৰ ওচৰলৈ গৈ থাকে সম্পূৰ্ণভাৱে মিছা মইহে বিভিন্ন বিধায়কসকলৰ ওচৰত গৈ তেওঁলোকৰ সমষ্টিৰ বাবে জানিবলৈ ইচ্ছা প্ৰকাশ কৰিছিলো মইহে গৈছো আনকি তেখেতৰ ওচৰতো গৈছো কিন্তু তেওঁ এই ধৰণৰ কথাবোৰ ওলাই থাকিলে যে বিধায়কসকল সব মুখ্যমন্ত্ৰী পুত্ৰ পিছত দৌৰি থাকে মিছা তাৰ পিছত যেতিয়া তেওঁ কংগ্ৰেছ দলটোক এৰিলে
তেতিয়াও সেই সময়ত এটা মিছা অভিযোগ উত্থাপন কৰিলে কি যে প্ৰায়তো তৰুণ গগৈদেৱে মোক মুখ্যমন্ত্ৰী বনাবলৈ বিচাৰে, সেইকাৰণে কংগ্ৰেছ দলৰ ভিতৰত তেওঁ কোনো ৰাজনৈতিক ভৱিষ্যত নাই, তেওঁ বিজেপি দললৈ যাব। সম্পূৰ্ণভাৱে মিছা। প্ৰায়তো মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে কিমান বাৰ ক'লে যে যদি গৌৰৱ গগৈক সোনকালে সময়ৰ আগত যদি কংগ্ৰেছ দলৰ ভিতৰত কিবা বেছি গধুৰ দায়িত্ব দিয়া যায়, তেতিয়া মোৰ পিতৃ জীয়াই থকা সময়ত ক'লে যে তেওঁ মোৰ বিৰোধিতা কৰিব, মানে নিজৰ ল'ৰাৰ বিৰোধিতা কৰিব। তেওঁ কৈছে কি যদি গৌৰৱ গগৈ বেছি আগত কৈ গধুৰ এটা দায়িত্ব দিয়া যায়। এইখিনি কেমেৰা সন্মুখত কৈছে, নতুন কথা নহয়। ৰাইজে যদি আপোনালোকে আৰ্কাইভবোৰ চাই সেইখিনি ক'ব। কিন্তু সেইটোতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক নিজৰ মিছা অপপ্ৰচাৰ কৰোঁতেতো বাধা দিয়া নাই। অপপ্ৰচাৰ বা তেওঁ এটা অস্ত্ৰ, বদনাম কৰা তেওঁ এটা অস্ত্ৰ, মানে বদনাম কৰাটো তেওঁৰ বাবে লাখুটি। তাৰ বাহিৰে তেওঁ ৰাজনীতি কৰিব নোৱাৰিব যদি কোনোবাক যদি বদনাম কৰিব নোৱাৰে। তো তাৰ পিছত লাগি আছে। পিছত অলপ বছৰ আগতো দেখিলেই যে যেতিয়া ডিলিমিটেশ্যন হ'ল অসমত, বাকীবোৰ লোকসভা সমষ্টি প্ৰায় একেই আছে, মাত্ৰ কলিয়াবৰ লোকসভা সমষ্টি এনেদৰে টুকুৰা টুকুৰা কৰিলে যি ধৰণৰ কোনো লোকসভা সমষ্টি হোৱা নাই। মাত্ৰ কলিয়াবৰ লোকসভা সমষ্টি য'ৰ পৰা মই দুবাৰকৈ 2014 চনত 19 চনত মই সাংসদ হ'বলৈ সুযোগ পালো, সেইটোৱে এনেকুৱা টুকুৰা টুকুৰা কৰিলে য'ত কোনো সমষ্টিৰ ভিতৰত তেনেকুৱা কৰা নাই। তাৰপিছত নগাঁও, যোৰহাট, কাজিৰঙা লৈ কথাবোৰ, আৰু তাৰপিছত যে যোৰহাট যেতিয়া নিৰ্বাচন যেতিয়া হ'ল, তেতিয়াতো দেখিছে যে কেনেদৰে গোটেই জোৰ লগাই তেওঁ যোৰহাটত নামি পৰিল। তো কিবা কাৰণত তেওঁ মোক লৈ চিন্তিত, কিবা কাৰণত আমাক লৈ কিবা ইনচিকিউৰিটি কিবা এটা আছে। তেওঁ ভালদৰে থাকক, সুস্থ থাকক, কিন্তু আজি তাৰিখত অলপ এটা ফ্ৰাষ্ট্ৰেশ্যন তেওঁলোকৰ মাজত আমি দেখা পাইছো। আৰু সেইকাৰণে বাৰম্বাৰ মানে মই কৈছো যে 99% কথাবোৰ বেছলেছ, ৰিডিকুলাছ আৰু ননচেন্স, মানে অদ্ভুত, আৰু দিনে দিনে আৰু অদ্ভুত হৈ গৈছে। এতিয়া যোৱাকালি বা আজি যিখিনি কথা ক'লে আৰু অদ্ভুত, মানে তেওঁ মানে নিজৰ দেশৰ ৰাষ্ট্ৰীয় সুৰক্ষা নিয়ন্ত্ৰণ কৰা এজেঞ্চিসকলকে দোহাৰিছে, তেওঁলোকক বিফল কৰিছে, যি ধৰণৰ কথা আজি এইকেইটা দিনৰ ভিতৰত উত্থাপন কৰিছে। তো তেওঁ কিবা কাৰণত আগৰ পৰাই একদম মানে মোৰ ৰাজনৈতিক যাত্ৰা আৰম্ভণিৰ পৰা তেওঁ কংগ্ৰেছ দল এৰি যোৱা সেই সময়টো মোকে দোহাৰিলে। ডিলিমিটেশ্যন সময়ত মোৰে সমষ্টি সেই সময়ত এনেধৰণে টুকুৰা টুকুৰা কৰিলে। যোৰহাটৰ ভিতৰত যিদৰে প্ৰচাৰ কৰিলে, অসমত কোনো এটা বেলেগ এটা লোকসভা সমষ্টিত তেনেদৰে তেওঁলোকে প্ৰচাৰ নকৰিলে। আৰু এতিয়া নতুন এটা অপপ্ৰচাৰ, নতুন এটা কাহিনী তেওঁলোকে সৃষ্টি কৰিছে। মানে এনেকুৱা এটা অদ্ভুত কাহিনী, মানে মই যোৱা বছৰ যোৰহাট লোকসভা নিৰ্বাচনত যেতিয়া কেতিয়াবা বিজেপি দলৰ পৰা কিছুমান অপপ্ৰচাৰ ওলাই, মই কৈছিলো এইটোতো বি গ্ৰেড চিনেমা স্ক্ৰিপ্ট দৰে, মানে ইমান মানে তৰ্কহীন, যুক্তিহীন।